কি কয় এইটো এটা যে সোণৰ কণী পৰা হাঁহ যে থাকে এইটো হ'ল জুবিন গাৰ্গ। গতিকে যাৰ পৰা সি চলি আছে, যাৰ পৰা সি টকাৰ পাহাৰ গঢ়ি আছে, যাৰ পৰা সিয়াৰ পকেট গৰম হৈ আছে, সেইজন মানুহ কিন্তু হত্যা নকৰে। শ্যামকানু মহন্তৰ কাৰণেও কিন্তু জুবিন গাৰ্গ এডাল টকাৰ গছ। গতিকে শ্যামকানু মহন্তৰ টকাৰ গছডাল কেতিয়াও কাটি নিদিয়ে। মানে মই ক'ব খুজিছো ডেট ৱাজ নট এ প্ৰিপ্লেন মাৰ্ডাৰ। আচলতে মই যিখিনি সময়লৈকে জুবিন দাহঁতৰ লগত আছিলো, মানে যেতিয়ালৈকে মই ওচৰত আছিলো নহয়, তেতিয়ালৈকে কিন্তু জুবিন দাৰ বেমাৰ মই দেখাই নাছিলো। মইতো অলমষ্ট 10 বছৰমান ওচৰত তেওঁক পাইছিলো। তেওঁৰ বেমাৰ বুলিবলৈ একোৱেই নাই। তাৰপিছত আমি যেতিয়া অকণমান আঁতৰি আহিলো কামৰ সূত্ৰে, তো দেখা পালো যে কেতিয়াবা তাৰ চিজাৰ এটেক আহিছে, কেতিয়াবা কিবা হৈছে, এনেকুৱা ধৰণৰ খবৰবিলাক আমি পোৱা মানে ষ্টাৰ্ট হৈছে। মানে তেতিয়া অনুমান কৰিছো যে অভিয়াছলি মানুহৰ অকণমান হেল্থটো বেয়া হয় বয়সৰ লগে লগে, কিন্তু সেই মানুহজনক কি ধৰণে কেয়াৰ ল'ব লাগে, কি ধৰণে তেওঁক খোৱা বোৱা ধৰক যত্ন ল'ব লাগে, সেইখিনি কথা এই মেনেজাৰ হওক বা আশে পাশে থকা মানুহখিনি কিন্তু গুৰুত্ব দিয়াটো দৰকাৰ আছিলে। এই সিদ্ধাৰ্থ শৰ্মাহঁতে কি হৈছে, তাহাঁতি মানে অকল পইচাটো জানে, তাতে শ্ব' এখন মেনেজ কৰিব জানে, আৰু ইমান পাৰ্চেণ্ট আমাৰ, ইমান পাৰ্চেণ্ট তেওঁৰ, মানে গোটেই বস্তুটো মানে বেপাৰী, যিটো মানে বেপাৰী লাইনত লৈ গ'ল। সেইকাৰণে তেওঁলোকে জুবিন গাৰ্গে যে কেতিয়াবা কেতিয়াবা খাইছে নাখাইছে, কি টেবলেট খাব লাগে, কিমানখিনি তেওঁৰ যত্ন ল'ব লাগে, কিমান টাইম তাক খুৱাব লাগে, এইবিলাক যত্ন একদম একদম লোৱা নাছিল তাহাঁতে। আৰু তাৰ পৰিণাম হিচাপে সেইদিনাখন আমি সেই ৰিজাল্টটো পাইছো। কাৰণ সেইদিনাখন জুবিন দা ৰাতিপুৱা ইহঁতৰ পাৰ্টিত গৈছে, মানে তেওঁ অভিয়াছলি ৰাতি খোৱা নাই, কাৰণ জুবিন দাই ইমান সোনকালে নুশুৱে। জুবিন দা যদি শুলে হয় নহয়, তেতিয়াহ'লে ইহঁতৰ পাৰ্টি কেঞ্চেল হৈ গ'ল। ডেট মিনছ কি জুবিন দা ৰাতি খোৱা নাই। যিহেতু খোৱা নাই, সেই নোখোৱা মানুহটোৰ যিহেতু মদ খাইছে, নিচা হৈছে, সেই মানুহজনক পানীত নিবই নালাগে। এইটো প্ৰথম কথা। গতিকে অৱহেলা বুলি ক'লে অকল সিদ্ধাৰ্থ বা শেখৰে নহয়, বাকী গোটেইখিনি মানুহ অৱহেলা কৰিছে। আৰু বিশেষকৈ শেখৰ আৰু সিদ্ধাৰ্থৰ সেইটো বেছি ৰেছপনচিবিলিটি আছিল, যে দাদা কিন্তু দুৰ্বল। কিন্তু কাৰণ ইহঁতে জানে নেম কেয়াৰৰ মাজে মাজে লৈ যায়, চিজাৰ এটেক আহে, কিবা আহে, ইহঁতৰ ৰিপৰ্টবিলাক দিছে অলৰেডি, ডক্টৰে কৈয়ে থাকে, সংবাদ মাধ্যমত বাজি থাকে, জানে যে পানী আৰু জুইৰ পৰা দূৰত থাকিব লাগে। তাৰ পিছতো তাতে কিহৰ কাৰণে নিছে বা কিমান লিমিটলৈকে তাতে অৱহেলা কৰিছে, সেইটো মানে একচুৱেলি ক্ষমা কৰাৰ যোগ্য নহয়। আৰু এটা মই পইণ্ট কওঁ দেই, আমি সচৰাচৰ কেতিয়াবা ধৰক নাৱত উঠো, কেতিয়াবা যদি আমি বটত উঠো নহয়, ক'ৰবাত যদি আমি বটিং কৰিব যাওঁ, তেতিয়া আমাক লাইফ জেকেট যিটো পিন্ধো নহয়, ইয়াতে আমাক বেল্ট মাৰা হয়, পেটত টাইটকে বেল্ট মাৰা হয়। তেতিয়া কি হয়, আমি যদি বাইচান্স যদি নাওখন যদি ডুবি যায়, মানে মোটামুটি 2-3 ফুটৰ পৰা আমি যেতিয়া পানীত পৰিম নহয়, তেতিয়া কি হয়, আমি যদি বাইচান্স ডুবিও যাওঁ নহয়, তেতিয়া লাইফ জেকেটটো আমাক ওপৰত উঠাই লৈ আহিব, ঠিক আছে। কিন্তু যদি ওপৰৰ পৰা যদি জাপ মাৰে, মানে ডাইভিং যদি কৰে নহয়, তেতিয়াহ'লে কিন্তু তলেদি ফিটাডাল মাৰি ল'ব লাগে। আমাৰ দুইখন ভৰিৰ মাজেদি মাৰি ল'ব লাগে, তাতে তলত জাপ দিওঁ যাতে মানুহজন তলত গৈ যাতে লাইফ জেকেটটো যাতে ওপৰত নাথাকে। সিদিনা কিন্তু সেনেকে বান্ধি লোৱা নাছিল। আপোনালোকৰ ভিডিঅ' চালে গম পাব, এডাল পিছফালে ওলমি আছে, দেখা পাইছে। একচুৱেলি যিহেতু তেওঁলোকে জঁপিয়াইছে হেৰি পৰা, পানীত যিহেতু জঁপিয়াইছে, সেইডাল কিন্তু বান্ধি দিব লাগিছিল। গতিকে সেইটো কাৰ অৱহেলা, হয়তো ইহঁতৰ মানুহৰ অৱহেলা হ'ব পাৰে, বা তাতে যিখিনি মানুহ আছে যোনে বান্ধি দিছে, সেইখিনি বস্তু তেওঁলোকে ধ্যান দিয়াটো দৰকাৰ আছে। জাপ দিওঁতে তাৰমানে তলফালে বান্ধি ল'ব লাগে, সেইটো এটা মাৰাত্মক ভুল। আৰু সেইকাৰণে হয়তো জুবিন দাৰ যিখিনি মানে তাক ওপৰত উপঙাই ৰাখিব লাগে লাইফ জেকেট, মানে ৰাখিব পৰা নাই, সি মাজে মাজে ডুবি গৈছে, মাজে মাজে পানী খাইছে, মোৰ ধাৰণা আৰু দেই। কাৰণ মই যোৱাকালি লাইফ জেকেটৰ মানে এজন এক্সপাৰ্টৰ লগত মই কথা পাতিছিলো, তেওঁ কৈছে এই কথাখিনি। গতিকে গোটেইখিনি বস্তু মানে ফুলি নেগলিজেঞ্চ। আৰু জুবিন গাৰ্গক বিষ দিয়া হৈছিল বুলি কৈছিলে শেখৰ জ্যোতি গোস্বামীয়ে। মই ভাবো বিষ দিয়া হোৱা নাই, মোৰ ধাৰণা। মই আগৰ পৰা কৈ আহিছো, সিদিনাখন তেওঁক হত্যা কৰা হোৱা নাই, কোনো বিষ দিয়া নাই। এইবিলাক শেখৰৰ কথাটো হ'ল, কথাবিলাক ডাইভাৰ্ট কৰিব লাগে, সি যাতে বাচি যায়। এতিয়া শেখৰ জ্যোতি গোস্বামীয়ে কৈছে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই মিলি বিষ খুৱাইছে। কিয় খুৱাব, কিহৰ কাৰণে খুৱাব? কাৰণ সিদ্ধাৰ্থ শৰ্মাৰ হ'ল মানে কি কয় এইটো এটা যে সোণৰ কণী পৰা হাঁহ যে থাকে, এইটো হ'ল জুবিন গাৰ্গ। গতিকে যাৰ পৰা সি চলি আছে, যাৰ পৰা সি টকাৰ পাহাৰ গঢ়ি আছে, যাৰ পৰা সিয়াৰ পকেট গৰম হৈ আছে, সেইজন মানুহ কিন্তু হত্যা নকৰে, মিছা কথা। কিন্তু টকাৰ লোভত বা বেপাৰৰ মানে লোভত পাহৰি গৈছে যে সেই মানুহজনক কেনেকে জীয়াই ৰাখিব লাগে, সেই মানুহজনক কেনেকে যত্ন ল'ব লাগে। আজি শ্যামকানু মহন্তইও বেচিকেলি তাৰ যিটো কোম্পানী আছে 10 প্ৰাইভেট লিমিটেড, সেই কোম্পানীৰ আণ্ডাৰত বেচিকেলি দুখন শ্ব' হয়, ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেল। এই দুখন শ্ব'ৰ কিন্তু মেইন মানুহ বা ব্ৰেণ্ড এম্বাচেডৰ কিন্তু জুবিন গাৰ্গ, সেইটো চবে জানে। আৰু জুবিন গাৰ্গ আছে কাৰণে সেই শ্ব' দুখন ইমান হিট, বা চৰকাৰেও ফাণ্ড ৰিলিজ কৰে। গতিকে শ্যামকানু মহন্তৰ কাৰণেও কিন্তু জুবিন গাৰ্গ এডাল টকাৰ গছ। গতিকে শ্যামকানু মহন্তৰ টকাৰ গছডাল কেতিয়াও কাটি নিদিয়ে। মানুহ ইমান মূৰ্খ নহয়,
মানে মই ক'ব খুজিছোঁ ডেট ৱাজ নট এ প্ৰিপ্লেন মাৰ্ডাৰ। এইটো এটা এক্সিডেণ্ট হয়, কিন্তু তেওঁলোকৰ অৱহেলাৰ কাৰণে সেইখিনি ঘটনা হৈছে। হয়তো যদি ভালকৈ যদি নিস্বাৰ্থভাৱে যদি ভাল পোৱা মানুহ এজন যদি বা দুজন যদি তাত থাকিলে হয় নহয়, তেওঁলোকে হয়তো তেওঁক নামিব নিদিলে হয়, বা ৰাতি য'ত পাৰ্টি চাৰ্টি হ'ল তাতে হয়তো বুদ্ধি কৰি কিবা ফাং ফুং কৰি পেলাই তাক খুৱাই দিলে হয়। বোলে কালি এনেকুৱা হ'ল, ভোটখন কিবা কেঞ্চেল হ'ল, কিবা বেয়া হ'ল, এনেকৈ কিবা কিবি ফাং ফুং কৰি সেই পৰিৱেশটো ক্ৰিয়েট কৰিব লাগিছিলে, সেই মানে ইহঁতৰ পাৰ্টিটো কেঞ্চেল কৰিব লাগিছিল। কিন্তু হয়তো সেই যিখিনি ছিংগাপুৰৰ মানুহ আছে, সেইখিনি মানুহ অকল পাগল হৈছে, জুবিন আহিব, জুবিনৰ লগত যাম, জুবিনৰ লগত পাৰ্টি কৰিম, জুবিনৰ লগত ড্ৰিংকছ কৰিম। সেইবিলাক মানুহে তাৰমানে এইটো কথা চিন্তা নকৰি যে সেই মানুহজনৰ যে বেমাৰী হয়, যে তেওঁক যে যত্ন ল'ব লাগে। একচুৱেলি গোটেইবিলাক মানে গোটেই মানুহখিনিয়ে জড়িত, বা গোটেই পৰিৱেশটোৱে জড়িত এই হত্যাকাণ্ডত, মানে চৰি এই এক্সিডেণ্টত।